আহি আছে 2021 চনৰ অসম বিধানসভা নিৰ্বাচন। ইতিমধ্যে ৰাইজৰ চুকে কোণে নিৰ্বাচনী বতাহজাক বলা পৰিলক্ষিত হৈছে। লখিমপুৰতো দেখা গৈছে ইতিমধ্যে ৰাজনৈতিক পৰিৱেশ এটাৰ সৃষ্টি হৈছে 2021 চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি। ইতিমধ্যে সমষ্টিটোত কেইবাখনো নতুন মুখে ভূমিকা মৰা দেখা গৈছে। আমাৰ মাজত আজি উপস্থিত আছে 111 নং লখিমপুৰ বিধানসভা সমষ্টিত বিজেপি দলৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী ভদ্ৰেশ্বৰ বৰুৱা ডাঙৰীয়া। নমস্কাৰ। অৰুণোদয় লাইভলৈ আপোনাক স্বাগতম জনাইছোঁ। 2021 চনৰ অসম বিধানসভা নিৰ্বাচন আহি আছে। এপ্ৰিল মে মাহত এই নিৰ্বাচন অনুষ্ঠিত হ'ব যদি সকলো ঠিকে থাকে। এই সময়ত 2021 চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আপুনি কেনেধৰণে প্ৰস্তুতি চলাইছে? নমস্কাৰ। অৰুণোদয় লাইভৰ সমূহ কাৰ্যকৰ্তালৈ মই নতুন বছৰ শুভেচ্ছা জনালোঁ। এই সুযোগতে সমস্ত অসমবাসী ৰাইজলৈও নতুন বছৰলৈ জনালোঁ। মই 2021 চনৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছোঁ। সমস্ত সমষ্টিত চুকে কাণে ঘূৰি পকি ৰাইজৰ লগত মত বিনিময় কৰিছোঁ, ৰাইজৰ অভাৱ অভিযোগৰ খবৰ লৈছোঁ আৰু আমাৰ চৰকাৰে কৰা ভাল কামখিনি তেওঁলোকে কেনেধৰণে ফল পাইছে, ক'ত কি আছে এইখিনি খবৰ লৈ ৰাইজৰ লগত জনসংযোগ কৰিছোঁ। এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি এই দলটো বা বিজেপি দলৰ সৈতে আপুনি কেনেধৰণে জড়িত আৰু কেতিয়াৰ পৰা জড়িত? মই এই দলৰ লগত আমাৰ জিলা সভাপতি লখিমপুৰৰ পিতৃপুৰুষ ৰমা দত্ত ডাঙৰীয়া দিনৰ পৰাই জড়িত, কিন্তু মই বহুত দিন প্ৰাইমেৰী মেম্বাৰ হৈ আছিলোঁ। 14 চন মানৰ পৰা মই সক্ৰিয়তাৰে দলত সেৱা আগবঢ়াইছোঁ। হয়, ইতিমধ্যে আপুনি ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰিছে বা বিধানসভা নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰিছে। কোনখিনি ঠাইত আপুনি গৈছে, কোনখিনি ঠাইত আপুনি কাম কাজখিনি আৰম্ভ কৰিছে? যিহেতুকে 111 নং লখিমপুৰ বিধানসভা সমষ্টি লুইত খাবলৈ পৰা জহিং কয়লামাৰীলৈকে আছে। এই ঠাইসমূহ বা ঘূনাসুতি এটা দুৰ্যোগপূৰ্ণ অঞ্চল, যাতায়াত যোগাযোগৰ বিভিন্ন অসুবিধা আছে। সেই সমস্যা সেই ৰাইজৰ মাজত আপুনি গৈছেনে বা তেওঁলোকৰ লগত কিছু মত বিনিময় কৰিছেনে? মই সমষ্টি সকলোখিনি জেগালৈকে গৈছোঁ, সকলোখিনি ৰাইজৰ লগতে মত বিনিময় কৰিছোঁ। লুইত খাবলৈৰ পৰা কয়লামাৰীলৈকে, ঘূনাসুতিৰ পৰা ৰঙানদী পাৰলৈকে মই সকলো আমাৰ দলীয় কৰ্মী আৰু সাধাৰণ জনতাৰ লগত মত বিনিময় কৰিছোঁ। তেওঁলোকৰ অভাৱ অভিযোগ আৰু অভিযোগৰ খবৰ লৈছোঁ আৰু তেওঁলোকৰ লগত চাহ চিনাকি হৈছোঁ। আপুনি 2021 চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মন মেলিছে। আপুনি কিয় মন মেলিবলগীয়া হ'ল? আমি জানো আপুনি এগৰাকী সাধাৰণ শ্ৰেণীৰ ৰাইজৰ লগত থকা ব্যক্তি। এই সময়ত আপুনি বিধায়ক হোৱাৰ বা চিন্তাটো কেনেকৈ ধৰণে আহিছে? ইয়াত এটা ভিতৰুৱা কথা নথকা নহয় আছে। মানে মই দলৰ এজন নিষ্ঠাৱান কৰ্মী আছিল, কিন্তু মোৰ কোনো হাবিয়াস নাছিল। কিন্তু অজানিতে এটা কথা ওলালে 2014 চনত আমাক দলৰ কোনোবা এটা মজিয়াৰ পৰা এই সমষ্টিটো প্ৰতিনিধিত্ব কৰিবলৈ তেওঁক দিব পাৰি নেকি, এই কথাষাৰ ডিষ্ট্ৰিক্টৰ মজিয়াত উপস্থাপন কৰিলে। ডিষ্ট্ৰিক্টে কি উত্তৰ দিলে নিদিলে এইটো নাজানো, কিন্তু কিছু কামটো হৈ নুঠিলে। যিখিনি কথা মই বহুত শেহতীয়াকৈ গম পালোঁ, তেতিয়া মোৰ মনতে এটা বাসনা জগিলে যে ময়ো দলত চাগে মোৰ সেৱা পূজা কিবা এটা ভাল, যিটো কাৰণে মই নজনাকৈ মোক লৈ এটা ইমান ডাঙৰ প্ৰস্তুতি হৈ গ'ল। গতিকে মই ভাবিছোঁ যোৱাবাৰ যিহেতু 14 চনত মই টিকট বিচৰা নাছিলোঁ, এইবাৰ বিচাৰোঁ দলৰ মজিয়াত, যদি মোৰ উপযুক্ত বুলি দলে বিবেচনা কৰে টিকট দিব। আপোনাক কোনে সমৰ্থন জনাইছে? এই আপোনাৰ বিভিন্ন উইংছ আছে এতিয়া বিজেপি দলৰে। মই এইখিনি কথা ক'বলৈ নাযাওঁ, আপুনি নিজে মুখে ক'ব। ইয়াত RSSৰো এটা প্ৰভাৱ আছে বা বজৰং দলৰো এটা প্ৰভাৱ নিশ্চয় থাকিব। এতিয়া আপুনি কোনটো পক্ষৰ পৰা আপুনি সমৰ্থন কৰিছে? মই কোনটো পক্ষ বুলি আপোনাক নকওঁ, কিন্তু মই আপোনাক এইটো কথা ক'ব পাৰোঁ, এটা ৰাষ্ট্ৰীয়কৃত দলৰ পৰা এটা টিকট পাবলৈ এটা দলৰ মজিয়াত যিমানখিনি উইংছৰ আশীৰ্বাদ লাগে সকলোখিনি আশীৰ্বাদ আমি পাইছোঁ। কিমান দূৰ আশাবাদী আপুনি টিকট পাব বুলি? 99% আশাবাদী মই টিকট পাম। এইখিনিতে আৰু এটা প্ৰশ্ন আহে, যিহেতুকে বৰ্তমান আপোনালোকৰ দলৰ চৰকাৰ আছে আৰু এই দলৰ চৰকাৰৰ লগত
মিত্ৰজোঁটত আছে অসম গণ পৰিষদ দল। আপুনি জানে 2021 চনতো অসম গণ পৰিষদ দলৰ সৈতে বিজেপিৰ মিত্ৰতা অব্যাহত থাকিব আৰু সুদীৰ্ঘ 85 চনৰ পৰা এই যিটো 2020 চনলৈকে যিটো 35টা বছৰ, এই 35টা বছৰৰ ভিতৰত সুদীৰ্ঘ দিন ধৰি যিটো অসম গণ পৰিষদ দলৰ দখলত এই সমষ্টিটো আছে। মাত্ৰ দুটা কাৰ্যকালৰ বাবে এই সমষ্টিটো কংগ্ৰেছ দলৰ দখললৈ গৈছিলে। তাৰপিছত কিন্তু 5টাকৈ টাৰ্ম ইয়াতে অসম গণ পৰিষদ দলৰ দখলত আছে এই সমষ্টিটো। আমি জনাত 2021 চনৰ নিৰ্বাচনতো অগপৰ সৈতে বিজেপিৰ মিত্ৰতা থাকিব। তেনে ক্ষেত্ৰত এই সমষ্টিটোৰ পৰা এগৰাকী বিজেপি দলৰ প্ৰাৰ্থী হিচাপে আপুনি আশাবাদী হোৱাটো অকণমান চিন্তনীয় বিষয়। প্ৰত্যাহ্বান কি থাকিব? হয়, এইবাৰো মিত্ৰতা আমাৰ থাকিব, কিন্তু আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াই এইটো তেওঁ নিজ মুখে প্ৰত্যেকখন মিটিঙতে আজিকালি কয় যে মিত্ৰতা থাকিব, কিন্তু আমাৰ সমষ্টিৰ চিট সাল সলনি হ'ব। সেই অনুপাতে দলৰ মজিয়াত এটা নিশ্চিত ৰূপ পালে যে 111 নম্বৰ বিধানসভাৰ সমষ্টিটো এইবাৰ মিত্ৰ দলক এৰি নিদি আমাৰ দলৰ এজন প্ৰাৰ্থী দিব। এইখিনিতে আৰু এটা প্ৰশ্ন আহে, ইতিমধ্যে এই 2021 চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আপোনালোকৰ বিজেপি দলৰ ভিতৰতে কিন্তু কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইতিমধ্যে কাম কৰি আছে। বিভিন্ন ৰাজনৈতিক কাম কাজ কৰাৰ লগতে জনসাধাৰণৰ মাজলৈ যোৱাও পৰিলক্ষিত হৈছে। গতিকে বিগত নিৰ্বাচনতো আপোনালোকৰ দলীয় সভাপতিগৰাকীয়ে নিৰ্বাচনত টিকেট বিচাৰিছিলে, তাৰ কেইবাগৰাকীও আছে। এইবাৰ শেহতীয়াকৈ অসম ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মানৱ ডেকা ডাঙৰীয়াইও ইয়াত প্ৰাৰ্থিত্ব প্ৰত্যাশী, তেখেতেও ইতিমধ্যে কাম কাজ কৰি আছে। ডাক্তৰ মুকুল বৰা তেখেতেও কাম কাজ কৰি থকা দেখিছোঁ, বা আৰু কেইবাগৰাকীও আছে প্ৰাৰ্থী। মই বাকী সকলোৰে নাম হয়তো মনলৈ অহা নাই, ক'ব বিচৰা নাই। এতিয়া এইসকলৰ প্ৰাৰ্থিত্ব বিচৰাৰ পিছত আপুনি 99% আশাবাদী বুলি ক'লে, তাৰ অন্তৰালত নিশ্চয় কিছু থাকিব, কি আছে? তাৰ অন্তৰালত বিশেষ একো কথা নাই, কাৰণ এই টিকেটৰ দাবীদাৰটো এইটো এটা গণতান্ত্ৰিক অধিকাৰ। দলত সক্ৰিয়তাৰে কাম কৰা যিকোনো এজন মানুহে টিকট বিচাৰিব পাৰে, আৰু টিকেট বিচৰাৰ পিছত আমি প্ৰত্যেকজনেই যিকেইজনে আশাবাদী প্ৰত্যেকেই আমি ৰাইজৰ লগত জনসংযোগ কৰিছোঁ। তাৰপিছত ক'বলৈ গ'লে পৰীক্ষা দিছোঁ, সেই পৰীক্ষাত যিজনকে শ্ৰেষ্ঠ হ'ব তেওঁকে দলত টিকেট দিব। নিৰ্বাচন বুলিলেই নিৰ্বাচনী ইস্তাহাৰ থাকিব বা দলীয় কিছু এজেণ্ডা থাকিব, সেইটো চৰাচৰিত কথা। প্ৰতিশ্ৰুতি দিব, সেই প্ৰতিশ্ৰুতি কিছু পালন কৰা হ'ব, কিছুমান বা পূৰণ কৰা হ'ব, সেইটো এটা বেলেগ বিষয়। কিন্তু 2021 চনৰ নিৰ্বাচনত দলীয় যি এজেণ্ডা থাকিব বা দলীয় যি ইস্তাহাৰ থাকিব, তাৰ বিপৰীতে আপোনাৰ ব্যক্তিগত এগৰাকী প্ৰতিনিধি হিচাপে সমষ্টিটোত লৈ আপোনাৰ কিছু পৰিকল্পনা থাকিব, আপোনাৰ নিজস্ব কিছু চিন্তা চৰ্চা থাকিব। যিহেতুকে আপুনি এই সমষ্টিটো 111 নং লখিমপুৰ বিধানসভা সমষ্টিটো প্ৰতিনিধিত্ব কৰিব। এই সমষ্টিটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৃষি বাণিজ্যই হওক বা বিভিন্ন ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ সমস্যাই হওক বা বৃদ্ধ লোকৰ সমস্যাই হওক, স্বাস্থ্যজনিত সমস্যাই হওক, কৃষি ক্ষেত্ৰৰ সমস্যাই হওক বা নিবনুৱা সমস্যাই হওক, এই বিভিন্ন ধৰণৰ সমস্যা থাকিব। এই সমস্যাখিনি ফুলফিল কৰিবৰ কাৰণে বা পূৰণ কৰিবৰ কাৰণে, সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে আপোনাৰ কি পৰিকল্পনা থাকিব, আপোনাৰ নিজস্ব এজেণ্ডা কি থাকিব, কেনেধৰণে আপুনি এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আগবাঢ়িব? আমাৰ 111 নম্বৰ সমষ্টিটো এটা সমস্যাৰে জৰ্জৰিত সমষ্টি। ইয়াত নিজস্ব পৰিকল্পনাটো লাগিবই সমষ্টিটো আগবঢ়াই নিবলৈ, যিহেতু ইয়াত বানপানীৰ ভয়াৱহতা আছে, গৰাখহনীয়াৰ ভয়াৱহতা আছে, আৰু যোগাযোগৰো যথেষ্ট সমস্যা আছে। এই সকলোখিনিৰ উপৰিও আমাৰ আছে বৃহৎ নিবনুৱা সমস্যা। এতিয়া আমি প্ৰত্যেকটো দল সংগঠনেই শ্লোগান দিয়ে বজাৰ আৰু পথাৰ দখল কৰে, কিন্তু কাৰ্যক্ষেত্ৰত হৈ উঠিছেনে? আমাৰ হাতৰ পৰা আজিকালি বহুখিনি ব্যৱসায় বাণিজ্য আমাৰ হাতত নাই। মাছৰ বজাৰ আমাৰ পৰা গ'ল, কুকুৰা মুৰ্গী চৰাই এইবিলাকৰ বজাৰ আমাৰ হাতৰ পৰা গ'ল, খেতিটো মোটামুটি আমাৰ হাতৰ পৰা গৈছে। গতিকে এই শ্লোগান এইখিনি কৰিবলৈ হ'লে আমাৰ যুৱ সমাজক, এইকণতে এটা কথা মোৰ মনত পৰিছে, কনক চান্দাকাই এখন কিতাপ লিখিছিলে, নতুন পুৰুষে যুক্তিৰ আধাৰত নতুন সমাজ গঢ়ক। অতি উপযোগী, সময় উপযোগী কিতাপ আছিল।
কিন্তু আমাৰ যুৱ সমাজে মই ভাবিছোঁ সেই কিতাপখন অধ্যয়ন কৰা উচিত আৰু সেই কিতাপখনতে তেওঁলোকে এটা মানে বিপ্লৱ কৰি আগবাঢ়ি যোৱা উপাদান পাব। আপোনাৰ নিজস্ব পৰিকল্পনাখিনি কিন্তু নকৰে। পৰিকল্পনা মোৰ আছে। আমাৰ নিবনুৱা সমস্যাখিনি কেনেকৈ আমি সমাধান কৰিব পাৰিম, কাৰণ এইখিনিতো সকলোকেতো চৰকাৰী চাকৰি দিয়া সম্ভৱ নহয়। সেইখিনি আমি বিভিন্ন ব্যৱসায় বাণিজ্য উন্নত পদ্ধতিৰে কৃষি শস্য মৎস্য এইখিনি কামতে আমি আত্মনিয়োগ কৰিব লাগিব। আৰু চৰকাৰৰ এতিয়া যিটো আমি দেখিছোঁ, চৰকাৰৰ পুঁজিৰ অভাৱ নাই, জনপ্ৰতিনিধিৰ সদিচ্ছাৰ অভাৱ। যদি জনপ্ৰতিনিধিজন হেয়কী নহয় বেপাৰী হয়, তেতিয়াহ'লে এইটো সমষ্টি ডেভেলপ নহয়। আমি তাৰ প্ৰমাণ, এইটো সমষ্টিত আজি এজনে 25 বছৰ জনপ্ৰতিনিধি হৈ আছে, কিন্তু তেওঁ বেপাৰহে কৰা আমাৰ পৰিলক্ষিত হৈছে। কিন্তু হেয়কী হিচাপে তেওঁ যিখিনি কৰিব লাগিছিলে আমাক কৰা, আমাৰ চকুত পৰা নাই। এতিয়া এই লখিমপুৰ সমষ্টিটো যদি চোৱা যায়, এতিয়া যাতায়াত যোগাযোগৰ এতিয়াও দুৰ্বিষহ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। আজিও এই সমষ্টিটোত একাংশ লোকে ঠেলাগাড়ীত উঠি চিকিৎসালয়লৈ আহিবলগীয়া হৈছে। ঠেলাগাড়ীত অহা অৱস্থাত ৰোগীয়ে মৃত্যুমুখত পৰিবলগীয়া হৈছে। আপোনাৰ নিচেই কাষতে ঘুনাসুতি এই সমষ্টিটোৰে এটা অঞ্চল, আজিও তাৰ যাতায়াত যোগাযোগ ব্যৱস্থাটো সম্পূৰ্ণ হৈ নুঠিলে। আজিও তাত এখন চিকিৎসালয়, আদৰ্শ এখন চিকিৎসালয় তাত গঢ় লৈ হৈ নুঠিলে। তেনেকুৱা ক্ষেত্ৰত ইতিমধ্যে দেখা গৈছিলে যে মুখ্যমন্ত্ৰী মহোদয়েও আহি কিছুদিন নহয় কেইবাবছৰ আগতে আহি এই ঘুনাসুতিৰ দলং নিৰ্মাণৰ কথা কৈছিলে, কিন্তু সেই প্ৰতিশ্ৰুতিসমূহ কিন্তু পালন নহ'লে। আজি এই ক্ষেত্ৰত আপোনালোকৰ কি ভূমিকা হ'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কামটো হৈ নুঠা মূলতঃ দায়ী কোন? আমাৰ বিধায়ক। কাৰণ বিধায়কে যথাসময়ত সেই দলংখনৰ কাৰণে যিখিনি পাকৰ কলমখিনি তৈয়াৰ কৰি হয়তো নপঠাব। কাৰণ তেওঁ এজন মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছত সেইটো সমষ্টিৰ বিধায়কৰ কৰণীয় থাকে নাথাকে। মই অনুভৱ কৰোঁ থাকে। মই কিন্তু দুখটো তেখেতলৈকে ঠেলিম। কেনেধৰণে ঠেলিলে? কাৰণ যিহেতু তেওঁ যথাসময়ত মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেওঁৰ দায়িত্ব আছিল যে সেই দলংখনৰ প্লেন এণ্ড এষ্টিমেট তৈয়াৰ কৰি তেওঁৰ লগত সঘন যোগাযোগ ৰাখি সমষ্টিভাগিক সকাহ দিয়া। তেওঁ হয়তো সেই কথাটো অৱহেলা কৰিলে। যাতায়াত যোগাযোগৰ ক্ষেত্ৰত যি সমস্যা হৈ থাকিলে, তাৰ কাৰণে আপুনি এই সমষ্টিটোৰ বিধায়কগৰাকীকে জগৰীয়া কৰিব বিচাৰিছিল, সম্পূৰ্ণ জগৰীয়া বিধায়কগৰাকী। তাতে চৰকাৰখনৰ একো দায়িত্ব নাছিলে। চৰকাৰৰ দায়িত্ব আছে, কাৰণ তেওঁ চৰকাৰৰ অংশীদাৰ। মৃত্যুজতো অংশীদাৰ তেওঁ। আহিছোঁ আন এক প্ৰসংগলৈ। ধৰি ল'লোঁ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে আপোনাক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল। আপুনি দলৰ এগৰাকী প্ৰাৰ্থী। সেই সময়ত আপুনি 2021 চনৰ নিৰ্বাচনৰ সন্মুখত আপুনি কি প্ৰত্যাহ্বান দেখা পাইছে? যিহেতুকে ইতিমধ্যে কা বিৰোধী আন্দোলনৰ পিছত দুটাকৈ নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ জন্ম হ'ল। থাকিল আপোনাৰ কংগ্ৰেছ, AIDF ইতিমধ্যে মিত্ৰতাত অৱতীৰ্ণ হৈছে। মই ভাবোঁ যে 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ, AIDF বা বাকী যি আঞ্চলিক ৰাজনৈতিক দল আছে, বিজেপিৰ কাৰণে কিন্তু বিৰাট এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব। সেই প্ৰত্যাহ্বানটো আপুনি কেনেধৰণে গ্ৰহণ কৰিব পাৰিব? এনেকুৱা হয়, কেতিয়াবা আমি দেখিছোঁ 2-3জন মানুহে হোটেলত চাহ খাই পেলাই এটা সংগঠন জন্ম দি অসম বন্ধ দিয়ে, বন্ধটো হৈ যায়। গতিকে দল বল ধেৰ আহিছে, হঠাৎ পেট্ৰিয়ট হৈ চেণ্টিমেণ্ট হৈ, কিন্তু এই দল বল বতাহৰ লগত বতাহত আহিছে, বতাহত গুচি যায়, স্থায়িত্ব নাথাকে। আঞ্চলিক ৰাজনৈতিক দল দুটাকৈ আঞ্চলিক ৰাজনৈতিক দল জন্ম হৈছে, কিন্তু তেওঁলোকৰ মিল মহব্বতৰ অভাৱ। তেওঁলোকৰ এই যে মিল মহব্বতৰ অভাৱ, তেওঁলোকে প্ৰত্যেকেই স্বয়ংক্ৰিয়ভাৱে অগ্ৰসৰ হৈছে, এইটোৱে তেওঁলোকৰ মাইনাছ পইণ্ট। কাৰণ ৰাজনৈতিক মানুহ একেগেইটাই এই হোটেলত 3টা বহি চাহ খাই সম্বন্ধ দিয়াৰ লেখা কথা হৈছে। মোৰ অনুভৱ, ব্যক্তিগত অনুভৱ, মই তেনেকৈ কৈছোঁ। কাৰণ চৰকাৰখনে ইমান জনহিতকৰ কাম কৰাৰ পাছত ৰাইজে কিয় ভোট দিব? তেওঁলোকক কিয় ভোট দিব? কি দিয়া নাই চৰকাৰে ৰাইজক? কি দিয়া নাই?
সেইকাৰণে তেওঁলোক বতাহত আহিছে, এটা মানে চেণ্টিমেণ্ট ক্ৰিয়েট কৰিছে, তেওঁলোকে দল খুলিছে আৰু তেওঁলোকৰ দল হৈ থাকিব, বিশেষ একো আগবাঢ়িব নোৱাৰিব বুলি মোৰ অনুভৱ। আহিছোঁ আন এটা বিষয়লৈ। ইতিমধ্যে আপুনি প্ৰকাশ কৰিছে যে যোৱা কেইদিনমানত আপোনাৰ ফেষ্টনসমূহ ফালি পেলোৱা হৈছে। ই আচলতে কি কেনেধৰণে গ্ৰহণ কৰিছে আপুনি? বৰ ভাল প্ৰশ্ন কৰিলে। এই যে মোৰ ফেষ্টন নিছে, মই অতিশয় আনন্দিত। মই অনুভৱ কৰিছোঁ মোৰ উৎখানত হয়তো কোনোবা শিবিৰ আতংকিত হৈছে, শংকিত হৈছে, সেইকাৰণে তেওঁলোকে হয়তো মোৰ পোষ্টাৰখিনি আঁতৰাই পেলাইছে। আপুনি আত্মবিশ্বাসী? মই প্ৰবল আত্মবিশ্বাস। 2021 চনত আপুনি বিধায়ক হ'ব? নিশ্চিত ৰূপত মই আত্মবিশ্বাসী। ধন্যবাদ জনাইছোঁ। আপোনাৰ এই আশা পূৰণ হওক। 2021 চনত আমি আপোনাক বিধায়কৰ ৰূপত দেখা পাম, এই প্ৰত্যাশা কৰিছোঁ। ধন্যবাদ। হয়, এয়া আছিল ভদ্ৰেশ্বৰ বৰুৱা, 111 নং লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা তেওঁ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু তেওঁ প্ৰবল আত্মবিশ্বাসী। 2021 চনৰ নিৰ্বাচনৰ বাবে তেওঁ দলীয় প্ৰাৰ্থিত্ব লাভ কৰিব আৰু দলীয় প্ৰাৰ্থিত্ব লাভ কৰাই নহয়, তেওঁ 2021 চনৰ নিৰ্বাচনত এগৰাকী বিধায়ক হিচাপে জয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। আৰু ইয়াৰ লগে লগে মই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী সময়ত আন এগৰাকী ৰাজনৈতিক ব্যক্তিৰ সৈতে বা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সৈতে আমি তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। তেওঁলোকে কেনেধৰণে কাম কাজ আগবঢ়াই নিছে বা ৰাজনৈতিকভাৱে কেনেধৰণে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰতে হওক বা 2021 চনৰ নিৰ্বাচনলৈ প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰতে হওক, এই বিষয়খিনি লৈ আমি আগবাঢ়িম। ধন্যবাদ।